ব্যতিক্ৰমৰ উদ্যোগত বিশিষ্ট সংগীত পৰিচালক আৰ ডি বৰ্মনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গুৱাহাটীৰ মাছখোৱা প্ৰাগজ্যোতিষ ITAৰ প্ৰেক্ষাগৃহত ব্যতিক্ৰমৰ উদ্যোগত বিশিষ্ট সংগীত পৰিচালক আৰ ডি বৰ্মনৰ স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় আজিৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত ভাৰতৰ উদ্যোগপতি তথা দানবীৰ ডক্টৰ দীনেশ সাহা ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তি উপস্থিত থাকে আজিৰ অনুষ্ঠানত আৰ ডি বৰ্মন ব্যতিক্ৰম জীৱনজোৰা সাধনা বঁটা লাভ কৰা বিশিষ্ট ভায়লিনিষ্ট সুনীতা ভূঞা আৰু অনিন্দিতা পালে লাভ কৰে শ্ৰেষ্ঠ আৰ ডি বৰ্মন ব্যতিক্ৰম বঁটা ইয়াৰ উপৰিও আৰ ডি বৰ্মনৰ সোঁৱৰণত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় साउ गुवाहाटी पर विश्व साहर प्रतिवेदन AIN लाइव जी को बधाई देना चाहता हूँ कि वो जो म्यूज़िक की जो लिगेसी है हमारे भारत की जो हेरिटेज है उसको वो मेंटेन करके प्रोत्साहन कर रहे हैं लोग को रिवॉर्ड्स दे रहे हैं और सब लोग को गाने का मौका दे रहे हैं बहुत अच्छी है आसाम तो म्यूज़िक की जगह ही है और यहाँ पे हजारिका जी भूपेंद्र और जुपिंद्र ये इतने अच्छे से कलाकार हुए हैं तो ये एक गुवाहाटी आसाम एक संगीतमय स्टेट है। आपका जुबिन गार्ग का ऊपर क्या ख्याल है? देखिए एक वो ऐसे यंग व्यक्ति थे जिन्होंने म्यूज़िक को नई दिशा दी उनमें जो ऊर्जा थी और उनमें जो उनकी आवाज़ में इतनी रसीली थी इतनी ऊंची तक गाते थे कि वो एक अद्भुत आवाज़ थी और जब जब भी उनके गाने लोग सुन रहे हैं आज मैं गया था सुबह उनके वहाँ जगह पे तो वहाँ पे इतनी भीड़ थी लोग आके कीर्तन कर रहे थे गाना गा रहे थे तो उनकी संगीत का जो प्रभाव है वो लोगों को दिल को टच किया है और अब आज हम देख रहे हैं अभी अब तो बर्मन जो हैं ये एक ऐसे SD बर्मन के सुपुत्र थे फिर भी उन्होंने संगीत की अपनी नई दिशा दी उन्हें अपना नया संगीत कायम किया और उनके संगीत में जो उन्होंने इंडियन क्लासिकल म्यूज़िक को इंडियन म्यूज़िक को उन्होंने एक नई दिशा दी उन्होंने वेस्टर्न म्यूज़िक जैज़ लैटिन इन सब को जोड़ के एक नया संगीत पैदा किया संस्कृति संभाल कर रखी सोच समाज के रखी और उसकी जो आत्मा थी बरकरार रही पर संगीत में वाव फैक्टर आ गया था आज भी उनका संगीत टाइमलेस है हर कोई फंक्शन में उनके गाने बिना कोई संगीत पूरा नहीं होता है दम मारो दम चुरा लिया ये शाम मस्तानी শিল্পী কাৰণে নকওঁ যে দ্যাটছ দি অনলি থিং ফৰ এন আৰ্টিষ্ট বাট খুব ইনস্পিৰেশ্যন মটিভেশ্যন পোৱা যায় এনেকুৱা লাগে যে আৰু এটা সাহ পোৱা যায় আমি আগবাঢ়ি যাবলৈ আৰু যেনেকৈ মই অকণমান আগতে ক'লোঁ লাইফ টাইম এচিভমেণ্ট বুলি কওঁতে মই অকণমান ভাবিছোঁ মই ভুল শুনিছোঁ নেকি কিজানি মাৰ কাৰণে কৈছে কিন্তু আই এম হেপী এণ্ড আই এম অনাৰ্ড এণ্ড হাম্বল দেট ব্যতিক্ৰম থিংছ মি ৱৰ্দি আৰু মোক এইটো কাৰণে এনেকুৱা এটা শ্ৰেষ্ঠ বঁটাৰ কাৰণে মোক নিমন্ত্ৰণ কৰিলে বহুত বছৰ আগতে যেতিয়া ব্যতিক্ৰমে প্ৰথমে আৰম্ভ কৰিছিলে তেতিয়া মিউজিকৰ অকল সংগীত এজ এন এণ্টাৰটেইনমেণ্ট নহয় তেওঁলোকে বহু দিনৰ পৰা সংগীতৰ ইম্পেক্টৰ ওপৰত কাম কৰি আছে আৰু অকল অসমৰ শিল্পীয়ে নহয় ভাৰতবৰ্ষৰো বহুতখিনি লেজেণ্ডছ অসমত চেলিব্ৰেট কৰিছে অসমৰ আৰ্টিষ্ট এনকাৰেজ যেনেকৈ এতিয়া আৰ ডি বৰ্মন ট্ৰিবিউট কিমান অসমীয়া য়াং আৰ্টিষ্টবিলাকে আৰ ডি বৰ্মনৰ পঞ্চমদাৰ গান গাইছে মই নিজেই দুটা পঞ্চমদাৰ গান বজালোঁ ঘপককৈ মনত পৰিলে মই এইকেইটা গান বজাইছিলোঁ মনত আছে পঞ্চমদাৰ ইভিনিংছটো বম্বেত বেছি হয় চ' কেতিয়াবা মই গৈ পেলাই এবাৰ বজাইছিলোঁ আৰু এৱাৰ্ড মোৰ মা মিনতি খাওঁতে সদায় কৈছিল যে এৱাৰ্ডৰ কাৰণে ভাবিব নালাগে নিজৰ কাম কৰি থাকিব যাব লাগে বাট এজ উই আৰ অফ দ্য নিউ জেনেৰেশ্যন বুলি ভাবোঁ এণ্ড এতিয়াও মোৰ মাৰ নিচিনা স্পিৰিচুৱেলিটি আৰু মানে হাই থিংকিং কিজানি হোৱা নাই আই এম ভেৰি ভেৰি অলৱেজ হেপী টু গেট ৰেকগনিশ্যন অলৱেজ ভেৰি হাম্বলড আৰু ভেৰি অনাৰ্ড আৰু বিশেষকৈ যেতিয়া নিজৰ অসমত কিবা এটা এৱাৰ্ড পাওঁ মই অসমত খুব বেছি এৱাৰ্ড তেনেকৈ এতিয়ালৈকে পোৱা নাই এইটো মোৰ থাৰ্ড এৱাৰ্ড অসমত কিন্তু বাহিৰে আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰৰ প্লেটফৰ্মত এৱাৰ্ড পালে খুবেই ভাল লাগে কিন্তু অসমত এৱাৰ্ডটো অলৱেজ স্পেচিয়েল চ' আইড অলৱেজ লাইক টু থেংক ব্যতিক্ৰম যে মোক মাতিলে আৰু যদিও মোৰ মা হস্পিটেলত আছে অকণমান শ্বি ইজ নট ৱেল কিন্তু মই তথাপিও আহিলোঁ আৰু আহি পেলাই যে ইমান ধুনীয়া মিউজিচিয়ানছৰ বেণ্ড এটা পালোঁ ভবাই নাছিলোঁ যে এনেকুৱা এটা একামপ্লিছ বেণ্ড থাকিব আৰু যদিও ভায়লিনখন আনিছিলোঁ ভবা নাছিলোঁ যে বজাব পাৰিম বুলি আজি কিন্তু বেণ্ড ইমান ধুনীয়া মিউজিচিয়ানছৰ গ্ৰুপটো দেখি মোৰ আকৌ ৰিইনফ'ৰ্চ হ'ল আই এম এগেইন ৰিইনফ'ৰ্চ দেট দ্য বেষ্ট টেলেণ্ট অফ মিউজিক ইজ ইন নৰ্থ ইষ্ট এণ্ড ইন অসমৰ কোনো আৰ্টিষ্ট আপুনি ষ্টেজত দি দিয়ক এনি আৰ্টিষ্ট
বিগ স্মল উইল মেক এন ইম্পেক্ট বিকজ আমাৰ অসমৰ মিউজিচিয়ানছখিনি মই মিউজিচিয়ানৰ কথা কৈছোঁ দেই মই কণ্ঠশিল্পী বা বাদ্যযন্ত্ৰ বজোৱা শিল্পীৰ কথা কোৱা নাই আমাৰ জুবিন পাপন বহুত ডাঙৰ ডাঙৰ আৰ্টিষ্ট আমাৰ অসমত আছে এণ্ড জুবিনটো নাই যদিও আছে বুলি ভাবোঁ কিন্তু আই থিংক হাই টাইম আছাম এণ্ড ব্যতিক্ৰমক মই এইটো আহ্বান জনাইছোঁ যে একাম্পেনিং মিউজিচিয়ানছক যিটো পজিশ্যন এণ্ড ষ্টেণ্ডিং আমি ইণ্ডিয়াত ক'তো দিব পৰা নাই সদায় একাম্পেনিং মিউজিচিয়ানছক আমি হেণ্ডছ বুলি কওঁ একাম্পেনিজ বুলি কওঁ ছাপৰ্টিং আৰ্টিষ্ট বুলি কওঁ বেণ্ড বুলি কওঁ তেওঁলোকক আমি এটা ৰিনিউড পজিশ্যন অন দ্য ষ্টেজ দিবই লাগিব মই নিজেই বাদ্যযন্ত্ৰ বজাওঁ মই ভাবোঁ যে ভায়লিনৰ নিজৰ আইডেণ্টিটি বহুত দেৰিকৈ পাইছে বিকজ আমি অকণমান সাহ কৰি অকণমান আমি নিজকে হেৰি কৰি আমি ভায়লিনখন আগুৱাইছোঁ কিন্তু মিউজিচিয়ানছ শ্বুড গেট ইকুৱেল মই কোৱা নাই লিড ছিংগাৰতকৈ বেছি বাট ইকুৱেল ষ্টেটাছ বেটাৰ পে' বেটাৰ ষ্টেণ্ডিং আৰু বেটাৰ ফ'কাছ বিকজ মিউজিচিয়ানছখিনি নহ'লে কোনো আৰ্টিষ্টে নিজৰ কাম আগবঢ়াব নোৱাৰে থেংক ইউ সুন্দৰ এটি অনুষ্ঠান ব্যতিক্ৰম মাষ্টৰৰ পৰা সদায় এনেকুৱা ধৰণৰ ট্ৰিবিউট আমি পাই থাকোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই বস্তুটো মই ভাবোঁ খুব প্ৰয়োজন আৰু য়াংষ্টাৰ যিখিনিয়ে আমাৰ দেশক অসমক ৰাজ্যখনক বাহিৰলৈ লৈ গৈছে সেই সকলক ইনস্পায়াৰ কৰাটোও আমাৰ দায়িত্ব গতিকে এই ক্ষেত্ৰতে আজি আমি পঞ্চম আৰ.ডি. বৰ্মনৰ সোঁৱৰণত যি বঁটা প্ৰদান কৰা হ'ল সুনীতা ভূঞা লাইফ টাইম এচিভমেণ্ট আৰু ক্লাছিক বঁটা অনিন্দিতা পলক যিসকলে আমাৰ অসমটোক বাহিৰত প্ৰচাৰ কৰি থাকে বম্বেত থাকে তেওঁলোকে মুম্বাইত থাকে কৈছে ভৰিখন এটা ভৰি অসমত থাকে এটা ভৰি মুম্বাইত থাকে অহা যোৱা কৰি থাকে যদিও মনত হয়তো বহুতো হেঁপাহ থাকে সেইকাৰণে এইটো মই ভাবোঁ তেওঁলোক আৰু এক ধাপ ওপৰলৈ যোৱাৰ এটা ৰাস্তা ব্যতিক্ৰমে সহজ কৰি তুলিলে ভাল লাগিছে সেইকাৰণেই যে সকলোৱে সুন্দৰকৈ গান গাইছে আমি আৰ.ডি. বৰ্মনক সুঁৱৰিছোঁ যেনেকৈ ব্যতিক্ৰমে গোটেই বছৰ জুৰি ভূপেন দা জয়ন্ত হাজৰিকা নহয় অকল বহুতো বৰেণ্য শিল্পীক শচীন দেৱ বৰ্মন ডাঙৰীয়াক সোঁৱৰণ কৰে আৰু অকল অসমতে নহয় অসমৰ পৰা বাহিৰ ৰাজ্যত বহিৰাজ্যতো লৈ গৈ আছে সোমেন ভাৰতীয়ৰ এইটো এটা মই ভাবোঁ খুবেই প্ৰশংসনীয় প্ৰচেষ্টা যিটো নেকি দেখা নাই তেনেকুৱা ধৰণৰ আৰু অসমক বিশ্বৰ দৰবাৰত লোৱাতকৈ অসমত আকৌ যিটো আমাৰ নৰ্থ ইষ্টৰ বণ্ডিং সেইটোৰ কাৰণে খুব চেষ্টা কৰিছে বড়োলেণ্ড আমাৰ মেঘালয় আমাৰ কাৰ্বি তাৰপিছতে হয়তো অৰুণাচল আহিব পৰা তেনেকৈ চেষ্টা কৰি আছে মিজোৰাম ত্ৰিপুৰা এনেকৈ আমি একে লগ কৰাৰ চেষ্টা যিটো সেইটো সঁচাই খুবেই প্ৰশংসনীয় মই খুব সুখী আৰু মই সেইকাৰণে ব্যতিক্ৰমৰ লগত খুব জড়িত হৈ আছোঁ ভাল পাওঁ সেইকাৰণে থেংক ইউ জনাইছোঁ একচুৱেলি আমাক শ্ৰদ্ধা জনাইছোঁ আমাক শ্ৰদ্ধা জনাইছোঁ কিয় আৰ.ডি. বৰ্মন এছ.ডি. বৰ্মন ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা আমাৰ এই নৰ্থ ইষ্টৰ তেওঁলোকে আমাৰ নৰ্থ ইষ্টৰ নামটো গোটেই ৱৰ্ল্ডত লৈ গৈছে আৰু আমি খুব প্ৰাউড ফিল কৰোঁ যে এছ.ডি. বৰ্মনৰ নিচিনা সংগীতজ্ঞ আমাৰ নৰ্থ ইষ্টৰ পৰা আহিছে আৰ.ডি. বৰ্মন আহিছে আমাৰ ভাৰতৰত্ন ভূপেন হাজৰিকা আছে সেইকাৰণে আমি এটা আমাৰ প্ৰতি বছৰ আমি এইকেইজন লেজেণ্ডাৰী আৰ্টিষ্টক আমি স্মৰণ কৰোঁ তেওঁলোকৰ নামত আমি এটা বঁটা দিওঁ আৰু এইবাৰ আমি সুনীতা ভূঞা এখেতক আমি আৰ.ডি. বৰ্মন মেমৰিয়েল লাইফ টাইম ব্যতিক্ৰম এচিভমেণ্ট এৱাৰ্ড দিছোঁ আৰু এজন আমাৰ অসমৰে শিল্পী অনিন্দিতা পাল এখেতকো আমি আৰ.ডি. বৰ্মনৰ নামত এটা এক্সেলেঞ্চ এৱাৰ্ড দিছোঁ তো একচুৱেলি আমাৰ ৰুটত যাব লাগিব আৰু আজি আপোনালোকে চাব যিকেইজন আৰ্টিষ্ট আছে তেওঁলোকে চব আপকামিং আৰ্টিষ্ট তেওঁলোকৰ কাৰণে এটা প্লেটফৰ্ম আমি দিয়াৰ চেষ্টা কৰিছোঁ আৰু এইখিনি লিজেণ্ডাৰীক আমি পাহৰি গ'লে নহ'ব আৰ.ডি. বৰ্মন এছ.ডি. বৰ্মনক লৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ইমানখিনি স্মৰণ কৰা হয় অনুষ্ঠান কৰা হয় এইখিনি আমাৰ নৰ্থ ইষ্টত খুব কম হয় বুলি আমি জানো যোৱাবাৰ তেখেতৰ ফেমিলিৰে এতিয়া তেখেত তেলেংগানাৰ গভৰ্ণৰ জিষ্ণুদেৱ বৰ্মন তেখেত আহি কৈছে যে উত্তৰ পূৰ্বত ইমান চৰ্চা নহয় আমি বিচাৰিছোঁ আমাৰ আপোনালোকে জানে এবাৰ আমি এছ.ডি. বৰ্মনৰ প্ৰগ্ৰাম গৈ শ্বিলঙত পাতিছোঁ তো এনেকুৱাকৈ আমি খালি অসমত
বা গুৱাহাটীত দেখা নাই ইমানখিনি পাৰোঁ আমি এক্সপাণ্ড কৰি আছোঁ আৰু আমি এইটো আমাৰ ব্যতিক্ৰমৰ আমাৰ ক্ষুদ্ৰ সামৰ্থ্যত যিখিনি কাম আমি কৰি যাম ডক্টৰ দীনেশ সাহাৰা তেখেত আহিছে, ভূপেন হাজৰিকাৰ সৰু ভণ্টি তেখেত আহিছে, আমাৰ সকলৰ মৰমৰ শ্ৰদ্ধাৰ মনীষা হাজৰিকা আছে আৰু বহুতখিনি শিল্পী আহিছে। এই শিল্পীখিনি তেওঁলোকে নাচ গানে আমাৰ আৰ্টি বৰ্মনক বহুত জনাইছে। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996